চাহৰ বেপাৰ ভাল চলিছে চুকুৰালীৰ। প্ৰাপ্ত খবৰ অনুসৰি 4 দিনত 90,000 টকাৰ চাহ বেচিলে চুকুৰালীয়ে। পদপথত দিয়া চুকুৰৰ এই চাহৰ দোকানত পুৱাৰে পৰা গধূলিলৈকে যথেষ্ট লোকৰ ভিৰ থাকে। যদিও চুকুৰৰ একাপ চাহৰ দাম 10 টকা, বহু গ্ৰাহকে মৰমতে চুকুৰক একাপ চাহৰ বাবে দি যায় 500 টকা পৰ্যন্ত ধন। দিছপুৰ লাজগেটত চুকুৰে দিয়া এই দোকানখনৰ বাবে বিগত বহুকেইটা দিন গুৱাহাটীৰ হোটেলতে বাস কৰিছে চুকুৰালী। হোটেলতো ফ্ৰীকৈ আছে চুকুৰালী। হোটেলৰ মালিকে মৰমতে চুকুৰক বিনা পইচাই হোটেলত থাকিবলৈ দিছে। মুঠৰ ওপৰত নিজৰ জনপ্ৰিয়তাৰে চুকুৰে এতিয়া প্ৰতিদিনাই বেচিছে হাজাৰ হাজাৰ টকাৰ চাহ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিটছ টাইম। চাহৰ বেপাৰ ভাল চলিছে চুকুৰালীৰ। প্ৰাপ্ত খবৰ অনুসৰি 4 দিনত 90,000 টকাৰ চাহ বেচিলে চুকুৰালীয়ে। পদপথত দিয়া চুকুৰৰ এই চাহৰ দোকানত পুৱাৰে পৰা গধূলিলৈকে যথেষ্ট লোকৰ ভিৰ থাকে। যদিও চুকুৰৰ একাপ চাহৰ দাম 10 টকা, বহু গ্ৰাহকে মৰমতে চুকুৰক একাপ চাহৰ বাবে দি যায় 500 টকা পৰ্যন্ত ধন। দিছপুৰ লাজগেটত চুকুৰে দিয়া এই দোকানখনৰ বাবে বিগত বহুকেইটা দিন গুৱাহাটীৰ হোটেলতে বাস কৰিছে চুকুৰালী। হোটেলতো ফ্ৰীকৈ আছে চুকুৰালী। হোটেলৰ মালিকে মৰমতে চুকুৰক বিনা পইচাই হোটেলত থাকিবলৈ দিছে। মুঠৰ ওপৰত নিজৰ জনপ্ৰিয়তাৰে চুকুৰে এতিয়া প্ৰতিদিনাই বেচিছে হাজাৰ হাজাৰ টকাৰ চাহ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিটছ টাইম। চাহৰ বেপাৰ ভাল চলিছে চুকুৰালীৰ। প্ৰাপ্ত খবৰ অনুসৰি 4 দিনত 90,000 টকাৰ চাহ বেচিলে চুকুৰালীয়ে। পদপথত দিয়া চুকুৰৰ এই চাহৰ দোকানত পুৱাৰে পৰা গধূলিলৈকে যথেষ্ট লোকৰ ভিৰ থাকে। যদিও চুকুৰৰ একাপ চাহৰ দাম 10 টকা, বহু গ্ৰাহকে মৰমতে চুকুৰক একাপ চাহৰ বাবে দি যায় 500 টকা পৰ্যন্ত ধন। দিছপুৰ লাজগেটত চুকুৰে দিয়া এই দোকানখনৰ বাবে বিগত বহুকেইটা দিন গুৱাহাটীৰ হোটেলতে বাস কৰিছে চুকুৰালী। হোটেলতো ফ্ৰীকৈ আছে চুকুৰালী। হোটেলৰ মালিকে মৰমতে চুকুৰক বিনা পইচাই হোটেলত থাকিবলৈ দিছে। মুঠৰ ওপৰত নিজৰ জনপ্ৰিয়তাৰে চুকুৰে এতিয়া প্ৰতিদিনাই বেচিছে হাজাৰ হাজাৰ টকাৰ চাহ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিটছ টাইম। চাহৰ বেপাৰ ভাল চলিছে চুকুৰালীৰ। প্ৰাপ্ত খবৰ অনুসৰি 4 দিনত 90,000 টকাৰ চাহ বেচিলে চুকুৰালীয়ে। পদপথত দিয়া চুকুৰৰ এই চাহৰ দোকানত পুৱাৰে পৰা গধূলিলৈকে যথেষ্ট লোকৰ ভিৰ থাকে। যদিও চুকুৰৰ একাপ চাহৰ দাম 10 টকা, বহু গ্ৰাহকে মৰমতে চুকুৰক একাপ চাহৰ বাবে দি যায় 500 টকা পৰ্যন্ত ধন। দিছপুৰ লাজগেটত চুকুৰে দিয়া এই দোকানখনৰ বাবে বিগত বহুকেইটা দিন গুৱাহাটীৰ হোটেলতে বাস কৰিছে চুকুৰালী। হোটেলতো ফ্ৰীকৈ আছে চুকুৰালী। হোটেলৰ মালিকে মৰমতে চুকুৰক বিনা পইচাই হোটেলত থাকিবলৈ দিছে। মুঠৰ ওপৰত নিজৰ জনপ্ৰিয়তাৰে চুকুৰে এতিয়া প্ৰতিদিনাই বেচিছে হাজাৰ হাজাৰ টকাৰ চাহ।